আহক আমি আজি এতিয়া বতৰৰ খবৰ লওঁ আপোনালোকে সকলোৱে হয়তো গম পাইছে যে বিশেষ কালঘূৰ্ণি আহি আছে আৰু এই কালঘূৰ্ণিৰ নাম হৈছে মন্থা এই কালঘূৰ্ণি মন্থা উৎপত্তি হৈছে বংগোপসাগৰত আৰু এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছো যে এই সাইক্লোন কেতিয়া উৎপত্তি হৈছে 26 তাৰিখে এই সাইক্লোন উৎপত্তি হৈছিল এই সাইক্লোন উৎপত্তি হোৱাৰ সময়ছোৱাত ইয়াৰ গতিবেগ আছিল 75 কিলোমিটাৰ/আৱাৰ আৰু বৰ্তমান সময়ছোৱাত বে অফ বেংগল হৈ যিকোনো মুহূৰ্তত ভাৰতবৰ্ষত প্ৰৱেশ কৰিব আৰু চাওক ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰ মুহূৰ্তত বে অফ বেংগল হৈ যেতিয়া প্ৰৱেশ কৰিব সেই সময়ছোৱাত সম্পূৰ্ণৰূপে কালাৰ চেঞ্জ কৰি দিয়া হৈছে অৰ্থাৎ ইয়াৰ যিটো ধ্বংসবেগ দেখিবলৈ পোৱা যাব হেয়া যথেষ্ট বৃদ্ধি পাব পাৰে বৰ্তমান সময়ছোৱাত বে অফ বেংগল হৈ প্ৰৱেশ কৰাৰ পূৰ্বে ইয়াৰ গতিবেগ 85 কিলোমিটাৰ/আৱাৰ হৈ আছে আৰু যেতিয়া ভাৰতবৰ্ষত সোমাব ইয়াৰ গতিবেগ কিছু কমিব পাৰে আৰু পাহাৰত খুন্দা পৰাৰ পাছতে গতিবেগ হ্ৰাস পাব এই বিশেষ মন্থা নামৰ সাইক্লোনৰ এই মন্থা সাইক্লোনটোৰ বৰ্তমান স্পীডৰ কথা উল্লেখ কৰা হৈছে কেতিয়া ইয়াৰ স্পীড বাঢ়িব ইয়াক লৈ বৰ্তমান প্ৰকাশ কৰা হৈছে যিসকল বিজ্ঞানীসকলে বৰ্তমান বৰ্ণনা কৰিছে জলবায়ু বিশেষজ্ঞসকলে উল্লেখ কৰিছে যে কেতিয়া বে অফ বেংগল হৈ কেনে ধৰণে প্ৰৱেশ কৰিব এয়া হৈছে 26 তাৰিখে উৎপত্তি হৈছিল 26 তাৰিখে উৎপত্তি হোৱাৰ পাছৰ পৰা 26 তাৰিখৰ আপডেট 27 তাৰিখৰ আপডেট 28 তাৰিখৰ আপডেট দিয়া হৈছে 5:30 ইভিনিং 5:30 ভাৰতবৰ্ষত প্ৰৱেশ কৰিব বে অফ বেংগল হৈ এই বিশেষ সাইক্লোন মন্থা আৰু মন্থাৰ প্ৰৱেশৰ পাছত ইয়াৰ গতিবেগ 85 কিলোমিটাৰৰ পৰা গৈ 75 কিলোমিটাৰ/আৱাৰ হ'ব আৰু ইয়াৰ পাছতে 29 তাৰিখে ইয়াৰ গতিবেগ হ্ৰাস পাব অৰ্থাৎ কাইলৰ দিনটোত ইয়াৰ গতিবেগ হ্ৰাস পাব অৰ্থাৎ বিশেষ ইয়াৰ ভয়াৱহতা নাথাকিব কিন্তু আজিৰ দিনটোত আজি নিশা যথেষ্ট ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে তাক লৈ বৰ্তমান বৰ্ণনা কৰা হৈছে জলবায়ু বিশেষজ্ঞসকলে বৰ্ণনা কৰিছে আপুনি চাওক বে অফ বেংগলত বৰ্তমান উৎপত্তি ক'ত হৈছিল উৎপত্তি স্থলটো আমি দেখুৱাব বিচাৰিম সাইক্লোন যিটো মন্থা এই মন্থাৰ উৎপত্তি বংগোপসাগৰত যেতিয়া সৃষ্টি হৈছিল নিম্নচাপৰ ফলত সাগৰীয় নিম্নচাপৰ ফলত উৎপত্তি হোৱা এই ষ্টৰ্ম এনেধৰণে আগবাঢ়িছিল ষ্টৰ্ম যেতিয়া আৰম্ভ হৈছিল তেতিয়া ইয়াৰ গতিবেগ 55 কিলোমিটাৰ/আৱাৰ আছিল ইয়াৰ পাছত লাহে লাহে ইয়াৰ গতিবেগ বৃদ্ধি পাইছে চাওক 65 কিলোমিটাৰ/আৱাৰ এয়া হৈছে 25 তাৰিখৰ কথা আৰু ইয়াৰ পাছত 27 তাৰিখে ইয়াৰ গতিবেগ 75 কিলোমিটাৰ/আৱাৰ হ'ল এই সাইক্লোন মন্থা আমি যদি চাও তেনেহলে 27 তাৰিখে নিখাৰ সময়ছোৱালৈকে 85 কিলোমিটাৰ/আৱাৰ হ'ল ইয়াৰ পাছত 28 তাৰিখলৈ আমি আহিছো 28 তাৰিখে ইভিনিং 5:30 এয়া ভাৰতবৰ্ষত প্ৰৱেশৰ মুহূৰ্তত 85 কিলোমিটাৰ/আৱাৰ হ'ব আজি সন্ধিয়া 5:30 লগে যেতিয়া ভাৰতত প্ৰৱেশ কৰিব এই সাইক্লোন মন্থাৰ গতিবেগ হ'ব 85 কিলোমিটাৰ/আৱাৰ আৰু ইয়াৰ পাছতে ইয়াৰ গতিবেগ ভাৰতবৰ্ষত প্ৰৱেশৰ লগে কিছু হ্ৰাস পাব পাৰে তাৰ কথা উল্লেখ কৰা হৈছে আৰু সাইক্লোন মন্থাৰ ফলত বৰষুণ হ'ব বৰষুণ এনেধৰণে আৰম্ভ হৈ যাব বৰষুণৰ কথা উল্লেখ কৰা হৈছে ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যত ইয়াৰ প্ৰভাৱ পৰিব বুলি জানিব পৰা গৈছে বিশেষকৈ দাক্ষিণাত্যত ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে দাক্ষিণাত্যৰ যিবোৰ অঞ্চল সেই অঞ্চলবোৰত ইয়াৰ যথেষ্ট প্ৰভাৱ পৰিব তাৰ বাবে বৰ্তমান মেজাৰমেণ্ট নিৰ্ধাৰিত কৰা হৈছে যে ক'ত ইয়াৰ প্ৰভাৱ পৰিব স্যাটেলাইটৰ জৰিয়তে নিৰ্ধাৰণ কৰি থকা হৈছে জলবায়ু বিশেষজ্ঞসকলে উল্লেখ কৰিছে আমি যদি উইণ্ডত চাওঁ তেনেহলে দেখিব এয়া হৈছে বতাহ এয়া বতাহ ক'ত বলিব কেনেধৰণে ইয়াৰ গতিবেগ বৃদ্ধি হ'ব ধুমুহা ক'ত হ'ব পাৰে তাৰ কথা উল্লেখ কৰা হৈছে ভাৰতবৰ্ষত প্ৰৱেশৰ পাছত কিমান কিলোমিটাৰলৈকে ইয়াৰ বিশেষ প্ৰভাৱ থাকিব 3 কিলোমিটাৰ দূৰত্বত 7 কিলোমিটাৰ দূৰত্বত 2 কিলোমিটাৰ দূৰত্বত এই চাৰিওদিশে কেইবাটাও প্ৰান্ত আগুৰি লোৱা হৈছে এইবোৰ প্ৰান্তত ইয়াৰ যথেষ্ট প্ৰভাৱ পৰিব আমি যদি চাওঁ বৰষুণৰ বিষয়ে বৰষুণ ক'ত হ'ব বৰষুণক লৈও বৰ্তমান বিশেষ মেজাৰমেণ্ট দিয়া হৈছে বৰষুণৰ কথা যদি আপুনি চাই তেনেহলে দাক্ষিণাত্যৰ কেইবাখনো ঠাইত ইয়াৰ প্ৰভাৱ পৰিব বৰষুণ হ'ব আজি নিশাৰ ভাগলৈ ধুমুহা বৰষুণে কালৰূপ ধাৰণ কৰিব পাৰে আমি অন্ধ্ৰপ্ৰদেশক দেখুৱাব বিচাৰিম হায়দৰাবাদক দেখুৱাব বিচাৰিম এইকেইটা অঞ্চলত ইয়াৰ প্ৰভাৱ পৰিব পাৰে বিশাখাপট্টনমত ইয়াৰ প্ৰভাৱ পৰিব পাৰে তাৰ বাবে বৰ্তমান মেজাৰমেণ্ট নিৰ্ধাৰণ কৰি দিয়া হৈছে অৰ্থাৎ দাক্ষিণাত্যৰ কেইবাটাও প্ৰান্তত ইয়াৰ প্ৰভাৱ পৰিব আমাৰ অসম উত্তৰ পূৰ্বাঞ্চললৈকে ইয়াৰ বিশেষ প্ৰভাৱ নাহে কিন্তু উল্লেখ কৰিব লাগিব যেতিয়া বে অফ বেংগল হৈ এজাক ধুমুহা আহে তেতিয়া ভাৰতবৰ্ষৰ প্ৰান্তত ইয়াৰ প্ৰভাৱ পৰে আপুনি যদি চাই তেনেহলে দেখা পাব যে এই ধুমুহা এই বিশেষ কালঘূৰ্ণি এনেধৰণে দাক্ষিণাত্যলৈকে আহিছে কেতিয়াবা বংগোপসাগৰত সৃষ্টি হোৱা যি ধুমুহা সেই ধুমুহা বে অফ বেংগল হৈ লাহেকৈ কলকাতা হৈ সোমাই ঢাকা হৈ এনেধৰণে আমাৰ অসমলৈকে আহে আমি এখন মেপ দেখুৱাম চাওক কেতিয়া আমাৰ অসমত প্ৰভাৱ পৰে অসমত প্ৰভাৱ তেতিয়াই পৰে যেতিয়া বে অফ বেংগল হৈ পশ্চিমবংগত ইয়াৰ প্ৰভাৱ পৰে পশ্চিমবংগত প্ৰভাৱ পৰা মানে অসমত প্ৰভাৱ পৰি যায় পশ্চিমবংগত যদি ইয়াৰ ধুমুহাৰ গতিবেগ প্ৰায় 100ৰ ওচৰত থাকে লাহে লাহে হয়তো আখিৰ ঘৰত আহিব অসমত প্ৰভাৱ পৰাৰ সময়ত আপুনি হয়তো পূৰ্বৰ যিটো কালঘূৰ্ণি সেই কালঘূৰ্ণিৰ সময়ৰ দৃশ্যাংশ দেখিছিল কলকাতাত যেতিয়া ইয়াৰ প্ৰভাৱ পৰিছিল পশ্চিমবংগৰ কেইবাটাও প্ৰান্তত ইয়াৰ প্ৰভাৱ পৰিছিল আৰু ইয়াৰ পাছতে অসমলৈ বা মেঘালয়ৰ বিভিন্ন প্ৰান্তত ইয়াৰ প্ৰভাৱ পৰে কিন্তু এইবাৰ এই বে অফ বেংগল হৈ সোমোৱা এই জাক ধুমুহা বা এই ষ্টৰ্ম বিশেষভাৱে অসমত প্ৰভাৱ নপৰে কাৰণ এবাৰ দাক্ষিণাত্যত ইয়াৰ প্ৰভাৱ পৰি আছে আজি ইভিনিং 5:30
ভাৰতবৰ্ষত প্ৰৱেশ কৰিব এই ধুমুহা এই কালঘূৰ্ণি মন্থা আৰু মন্থাৰ প্ৰৱেশ ভাৰতবৰ্ষত হোৱাৰ লগে লগে ইয়াৰ গতিবেগ 75 কিলোমিটাৰ পাৰ আৱাৰ হ'ব আৰু কাইলৈলৈকে এই ধুমুহাজাকৰ প্ৰভাৱ যথেষ্ট কমিব বুলি জানিব পৰা গৈছে